Good afternoon, friends. এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ মুখতটো অৱস্থা নাই হোলি লগাই পেলাই আজি এটা ব্লগ আৰম্ভ কৰিম বুলি ভাবিছোঁ এতিয়া মানে পিছবেলাই হ'ল আৰু 12:30 হ'ল আমাৰ এতিয়াহে হোলি লগাবলৈ সময় পাইছোঁ আজি হৈছে হোলিৰ মানে সেকেন্ড ডে আজি 4th মাৰ্চ হয় আৰু ঘৰতে আমি বেলেগ একো হেই নাই ঘৰতে আমি তিনিটাই এনেকৈ অকমান লগোৱা লগি কৰিলোঁ মই ভাত পানী বনাই আজৰি হ'লোঁ সেইকাৰণে এতিয়া জাষ্ট লগাই উঠিছোঁ মই বোলো ভিডিঅ' অকমান কৰি লওঁ মই অলপ আগত ভিডিঅ' এটা অকমান কৰিছোঁ আৰু লগোৱাখিনি মই লগাই দিম ইয়াতে আৰু সবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে আজি আমাৰ মেৰেজ এনিভাৰ্চাৰী একদম 9 বছৰ কমপ্লিট হৈ 10 বছৰত সোমাইছে আৰু তো গতিকে আমাক আশীৰ্বাদ কৰিব যাতে আৰু অহা বছৰবিলাক যাতে আমি ভালকৈ থাকিব পাৰোঁ আৰু সবকে হেপী হোলি শুভেচ্ছা জনাইছোঁ হোলিৰ মানে সবৰে যাতে মানে ভাল হয় সবৰে মানে মন চনবিলাক সবৰে সুখ শান্তি যাতে আহে সবৰে ভাল হয় তাকে কামনা কৰিছোঁ গতিকে ফাকুৱাৰ মানে শুভেচ্ছা জনাইছোঁ সবকে মোৰ মানে মোৰ ছাবস্ক্ৰাইবাৰসকল আৰু যোনে যোনে মোৰ ভিডিঅ' চাই আছে তেওঁলোককো শুভেচ্ছা জনাইছোঁ গতিকে সেয়াই আৰু বৰ বিশেষ একো নাই যোৱাকালি আজি আমাৰ এনিভাৰ্চাৰী বুলি একো স্পেচিয়েল নাই কাৰণ আজিতো বাহিৰত একো ওলাই যাব নোৱাৰি সব বন্ধয়ে খানা পিনাও বাহিৰত ভাবিছিলোঁ কৰিম বুলি কিন্তু আজি খাবলৈ যাবলৈ একো নাই বেলেগ এটা দিনত আমি কোনোবা দিনাখন মিলিলে যাম আৰু গতিকে আজি এনেকেই পাৰ কৰিম অকমান ৰাতিয়ে মই কেক কাটিছিলোঁ যোৱাকালি অকমান ক্লিপ ভিডিঅ' কৰি থৈছিলোঁ ইয়াতে মই লগাই দিম আপোনালোকে চাব অলপমান আৰু এনেই জাষ্ট কেক এটা কাটিছোঁ নৰ্মেল আমাৰ পাৰ্টত কাষৰ পাৰ্টত থকা তেওঁক মানে হাজবেণ্ডে কেকটো বনাবলৈ এবাৰো কৈছিলে যিটো বাৰ্থডেটো কেক বনাইছিলে তেওঁ ল'ৰাৰ বাৰ্থডে তো এইবাৰো বনাবলৈ কৈছিলে মই গম নাপাওঁ ছাৰপ্ৰাইজ ৰাতি দিছে তাৰপিছত সেইটো কাটিলোঁ সিমানখিনি ব্লগ মানে ভিডিঅ' অকণমান কৰি ৰাখিছিলোঁ মই লগাই দিম আপোনালোকে চাব তো সিমানে যেন হোলি হোলি এয়া হোলি খেলিছে দেই নালাগে আৰু পাপাক লগাই দিয়া দিয়া অকণমান পাপাক দিয়া গালত লগাই দিয়া অকণমান লগাই দিয়া অঁ মাকো লগাই দিয়া যোৱা যা এইফালে দিয়া মোক দিয়া এইফালে ফালে দিয়া এইটো চোৱাচোন এইটো চোৱা এইটো এই মই মাক লগাই দিম দেই মই মাক লগাই দিম সৰহকৈ লগাই দিছোঁ অলপ ৰিয়ানক লগাই দিব লওঁ চাওঁ চাওঁ তোমাক লগাই দিওঁ চাওঁ চাওঁ হেপী হলি এইফালে চা এইয়া হেপী হলি আৰু এইফালে পাপাক লগাই দিওঁ চাওঁ পাপাক লগাই দিব হা খুৱাই দিয়া আগুন খুৱাই দিয়া ফ্ৰেণ্ডছ আকৌ প্লেনটো চেঞ্জ হৈ গ'ল মই গা ধুব লওঁতে তেওঁ ফোন কৰিলে ক'লে কি আহাচোন ইয়ালৈ এই বাচ্ছা পাৰ্টিকেইটা বোলে দাদাহঁতৰ লগত কেইজনীমান বাচ্ছাও আহিছে বোলে খেলি আছে তো মোক মাতিলে তো মই সেইকাৰণে এই টিফিনত যোৱাকালি কেক অকণমান লৈ আহিছোঁ বৌহঁতক দিওঁ আৰু ময়ো ওলাই আহিছোঁ গা নোধোৱাকৈ তো মই অকণমান ভিডিঅ' ল'ব পাৰিম গৈ আছোঁ ৰখিব দেখাই আছোঁ যোৱাকালিতো চন্দ্ৰগ্ৰহণৰ কাৰণে চাগে বোধহয় বহুতে খেলা নাছিলে একদম হুলস্থুলে নাছিল আজি একদম পূৰা হুলস্থুল হৈ আছে এইফালে গান চানো বজি আছে ৰখিব দেখাই আছোঁ সেইয়া
চাওক এই ৰং লাগিয়ে আছে, ধুৱাই দিলোঁ তথাপিও যোৱা নাই এইবিলাক ৰং, অকণমান লাগিছে। পূৰা এনজয় কৰিছে এবাৰ, বুজি পাইছেতো, তাৰ মিলি গৈছে এবাৰ। ওচৰৰে বাচ্ছাকেইটাও আহিলে খেলিম বুলি, তো একদম মানে খুচ হৈ গৈছে, নাহে তাৰ পৰা। মই লৈ আহিলোঁ কিবাকৈ, গৈছোঁ কাৰণেহে আনিব পাৰিছোঁ মই। অল ৰাইট ফ্ৰেণ্ডছ, গুড ইভিনিং। মই দিনতে মানে ভিডিঅ'টো সামৰি থৈ দিছিলোঁ। হোলী পৰ্ব শেষ হ'ল, ভাত পানী খাই আমি শুই থাকিলোঁ আৰু অলপমান ৰেষ্ট কৰিলোঁ। এওঁৰ সন্ধিয়া দুজনমান ফ্ৰেণ্ড আহিলে হোলী লগাবলৈ, তাৰপিছত অকণমান দেৰি বহিলে, তেনেকৈ সন্ধিয়াই লাগিল। তো মোৰ আৰু ব্লগ কৰা নহ'ল। তাৰপিছত থাকি ভাবিলোঁ কি কৰোঁ এতিয়া সন্ধিয়া টাইমটো। তাৰপিছত দেখিলোঁ যে আমাৰ ঘৰৰ ওচৰতে এখন কেফে বুলি এখন ৰেষ্টুৰেণ্ট আছে আৰু ৰুফটপত। মই আগতেও ইয়াৰে ভিডিঅ' বনাইছোঁ, বাৰ্থডে সময়ত আহিছোঁ ইয়াত খাবলৈ। তো ভাবিলোঁ অনলাইন দেখিলোঁ খোলা আছে বুলি, তাৰপিছত ফোন কৰিলোঁ, ইহঁতৰ খোলা আছে। তো ইয়াতে আমি আজি এতিয়া আহিছোঁ। এতিয়া সময় ক'ব গ'লে 7:30 মান হৈছে। তো আমি তিনিজনে আহিছোঁ এইবাৰ। এতিয়া চাওঁ কি খাওঁ, অৰ্ডাৰ কৰিছোঁ কিবাকিবি। ডিনাৰে হৈ যাব আমাৰ চাগে এতিয়া খালে আৰু, কাৰণ দেৰি হৈছে আহোঁতে। তো গতিকে খাই লওঁ, মই মানে অৰ্ডাৰটো আহিলে মই দেখাম বাৰু। এয়াই আৰু, এইয়া মাজত জীয়ান বহি আছে আৰু দেউতাক বহি আছে। তো দেখাম বাৰু কি অৰ্ডাৰ দিছোঁ, কি অৰ্ডাৰ দিছোঁ। ইয়াততো ভালেই হয় খাবলৈ, খাই আছোঁ। চপচি নন ভেজ এইটো লৈছোঁ ফাৰ্ষ্টতে আমি। সন্ধিয়া খালোঁ আৰু কিবা এটা